আজি আমি কৃষক মুক্তি সংগ্ৰাম কমিটি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম কমিটিয়ে বৰ্তমান সময়ত যি আচলতে গোটেই ভাৰতবৰ্ষ জুৰি ক্ৰাইচিছ আৰম্ভ হৈছে, এটা সংকট আৰম্ভ হৈছে, তাকে লৈ আমি সংগঠনৰ প্ৰতিক্ৰিয়া দিব খুজিছোঁ। আমি কৃষক মুক্তিৰ ফালৰ পৰা মই আকাশ দলে মুখ্য সাংগঠনিক সম্পাদক, আমাৰ লগত আছে ছাত্ৰ মুক্তি সংগ্ৰাম কমিটিৰ সভাপতি পাপু দত্ত, প্ৰচাৰ সম্পাদক লেনিছ মিলি। আপোনালোকে ইতিমধ্যে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে যে বৰ্তমান সময়ত সাংঘাতিক ধৰণে হোৱা মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্যখনৰ লগতে গোটেই ভাৰতবৰ্ষক আচলতে এটা অচলাৱস্থাৰ পৰিৱেশৰ মাজলৈ ঠেলি দিছে। আৰু এই মুহূৰ্তত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে। বাণিজ্যিক গেছ চিলিণ্ডাৰ ইতিমধ্যে ৩,২৯৩ টকা পৰ্যন্ত আচলতে বৃদ্ধি কৰা হৈছে, আৰু সেইটো চাগে ইতিহাসত এনেকৈ কেতিয়াও মূল্যবৃদ্ধি হোৱা নাছিলে। আমি আগতে বাণিজ্যিক চিলিণ্ডাৰ ১৪০০-১৫০০ত পাইছিলোঁ, সেই চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত ৩,২৯৩ টকা পৰ্যন্ত হৈছে। ডাইৰেক্ট মূল কথাবিলাকলৈ আহোঁ যে এই মুহূৰ্তত যদি আপোনালোকে চায়, চিলিণ্ডাৰৰ পাছত যদি আপোনালোকে চায়, পেট্ৰলৰ দাম আজিৰ দিনটোত গুৱাহাটীত আপোনালোকে সকলোৱে জানে যে চেঞ্চুৰী কোবাই ইতিমধ্যে ১০২ টকা ২৯ পইচা হৈছে। ডিজেলৰ দাম আজিৰ দিনটোত ৯৩ টকা ৬১ পইচা হৈছে। আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বুলি ক'লে মিঠাতেলৰ দাম আজিৰ দিনটোত ২০০ৰ পৰা ২২০ টকা হৈছে। দাইলৰ দাম ১০০ৰ পৰা ১২০ টকা হৈছে। গাখীৰৰ দাম আপোনালোকে জানে ৭০ৰ পৰা ৮৫ টকা হৈছে পাৰ লিটাৰ। আমুল তাজা যিটো গাখীৰ, তাৰ দামটো 83 ৰুপিজ পাৰ লিটাৰ আজিৰ দিনটোত হৈছে। আৰু আপোনাৰ চাউলৰ ক্ষেত্ৰত যদি আপোনালোকে চায়, চাউলৰো সাংঘাতিক ধৰণে আচলতে মূল্যবৃদ্ধি হৈছে। আৰু আমাৰ যিবিলাক অত্যাৱশ্যকীয় শাক পাচলি আছে, এই শাক পাচলিৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি হৈছে। আমি দেখিছোঁ যে এই যিটো সংকটৰ কথা কৈছে, যিটো ক্ৰাইচিছ আহিছে, ইৰাণ আৰু ইজৰাইল এই দুয়োখন ৰাষ্ট্ৰৰ যুদ্ধৰ পাছত আমি দেখিছোঁ যে সাংঘাতিক ধৰণে এটা ক্ৰাইচিছ আৰম্ভ হৈছে। আৰু সেই যুদ্ধত ইতিমধ্যে আমেৰিকাৰ যিটো আচলতে এটা প্ৰভাৱ, সেই প্ৰভাৱে সমগ্ৰ বিশ্বক আচলতে বৰ্তমান সময়ত এটা অস্থিৰতাৰ মাজলৈ আচলতে লৈ গৈছে। আৰু ইলেকশ্যন সন্মুখত থকাৰ কাৰণে আচলতে আমাক এই ক্ৰাইচিছটোৰ কথা ভাৰত চৰকাৰ বা অসম চৰকাৰে জনোৱা নাছিলে। এতিয়া সন্মুখত ইলেকশ্যন নাই, সেইকাৰণে সাংঘাতিক ধৰণে মূল্যবৃদ্ধি আমাৰ ওপৰত জাপি দিছে। আপোনালোকে নিশ্চয় মনত ৰাখিছে যে ২৮ ফেব্ৰুৱাৰী ২০২৬ চনত আচলতে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হৈছিলে। আৰু ৩ মাহ উকলি যোৱাৰ পাছত ঘপককৈ মূল্যবৃদ্ধিটো তেওঁলোকে আচলতে বঢ়াই দিছে। সেই কথাবিলাক আপোনালোকে নিশ্চয় দেখিছে। শপত গ্ৰহণ কৰাৰ পাছতহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আপোনালোকে দেখিছিলে যে খানাপাৰাত জাক জমকতাকৈ আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ যিটো শপত গ্ৰহণ অনুষ্ঠান, সেই অনুষ্ঠানত সাংঘাতিক ধৰণে তেওঁলোকে আচলতে চমক সৃষ্টি কৰিছিলে। সেই অনুষ্ঠানত VVIPক কেনেকৈ আচলতে গাড়ীৰে খানাপাৰা খেলপথাৰলৈ আনিছিলে, কিমান যান বাহন ব্যৱহাৰ হৈছিলে আপোনালোকে নিশ্চয় দেখিলে। তাৰ পিছদিনাই আকৌ আপোনালোকে নিশ্চয় লক্ষ্য কৰিলে মোদী ডাঙৰীয়াই আপোনাৰ দিল্লীত তেওঁ 2খনহে বাহন চলাইছে বুলি দেখুওৱা হৈছে। তাৰ আগদিনা কিন্তু 100খন কনভয় আছিলে। ঘপককৈ মানে দেশভক্তি জাগি উঠিছে আমাৰ বিজেপি চৰকাৰখনৰ, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। আৰু এই মুহূৰ্তত যদি আপোনালোকে চায় যে মোদী ডাঙৰীয়াই যিটো ক্ৰাইচিছৰ কথা কৈছে, এই ক্ৰাইচিছৰ কথা ক'বলৈ গ'লে আপোনালোকে নিশ্চয় দেখিছে তেওঁ এইকেইদিন ক'বলৈ আৰম্ভ কৰিছে যে বিদেশলৈ যাব নালাগে, বিদেশ যাত্ৰা বন্ধ কৰিব লাগে বুলি কৈছে। সমান্তৰালভাৱে সোণ কিনিব নালাগে বুলি কৈছে। আৰু বিভিন্ন ক্ষেত্ৰত তেওঁ কোৱা শুনিছোঁ, তেওঁ মিঠাতেলটো কমকৈ খাবলৈ কৈছে, ইলেক্ট্ৰিক বাহন ক্ৰয় কৰিবলৈ কৈছে। এই যে সোণৰ কথা কৈছে, আজি ইলেক্ট্ৰিক বাহনৰ কথা কৈছে, তেওঁ বিদেশলৈ যোৱাৰ কথা যে কৈছে, আমাৰ মূল্যবৃদ্ধিয়ে আটাইতকৈ বেছি কাক প্ৰভাৱিত কৰিছে? আচলতে ইলেক্ট্ৰিক বাহন কিনিব পৰা ব্যক্তিসকলক প্ৰভাৱ পেলাইছে, বিদেশৰ পৰা আপোনাৰ সোণ কিনিবলৈ যোৱা মানুহৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে, নে আচলতে সাধাৰণ আমাৰ দুখীয়া শ্ৰেণীক আচলতে প্ৰভাৱ পেলাইছে? আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আকাশত ঘূৰি ফুৰিছে, তেওঁ সেইকাৰণে বিদেশৰ কথা বেছিকৈ কৈ আছে, তেওঁ সেইকাৰণে আপোনাৰ বাহন কিনাৰ কথা কৈ আছে। এই ক্ৰাইচিছৰ সময়ত তেওঁ সোণ কিনাৰ কথা যে কৈ আছে, তেওঁ সাধাৰণ আমাৰ কোটি কোটি জনতা যিবিলাকে মূল্যবৃদ্ধি সাধাৰণ আমাৰ দৈনন্দিন প্ৰয়োজন যিবিলাক আমাৰ খাদ্য সামগ্ৰী, আজি চাউলৰ পৰা আৰম্ভ কৰি মিঠাতেলৰ পৰা আৰম্ভ কৰি যিখিনি আমাক দৈনিক প্ৰয়োজনীয় হয়, সেই বস্তুখিনিৰ ক্ষেত্ৰত কিন্তু তেওঁ ইমান বেছি প্ৰতিক্ৰিয়া দিয়া নাই। আৰু আপোনালোকে এটা কথা জানে
যে যুদ্ধৰ কাৰণে আমি ভাবি লৈছোঁ যে মধ্যপ্ৰাচ্যৰ পৰা তেল আমদানি কৰে ভাৰতে এই মুহূৰ্ততো আমাৰ খাদ্য সামগ্ৰীবিলাক আমি ইৰাণ ইজৰাইলৰ পৰা অনা নাই খাদ্য সামগ্ৰীৰ ইমান পৰ্যায়ত কিয় বৃদ্ধি কৰা হৈছে আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে নতুন প্ৰাইচ এতিয়ালৈকে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত অহা নাই এতিয়া আপোনাৰ পাইকাৰী যিবিলাক ব্যৱসায় আছে তেওঁলোকৰ ওচৰত যদি যায় এতিয়া বহু এনেকুৱা অসাধু ব্যৱসায়ীয়ে এই তেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে আচলতে তেওঁলোকৰ ষ্টকত থকা যিটো দাম পুৰণা ৰেটত আহি আছে সেই দামতে আপোনালোকে নিশ্চয় দেখা পাইছে যে অধিক তেওঁলোকে আচলতে দাম বৃদ্ধি কৰিছে আপোনালোকে নিশ্চয় দেখিছে যে নতুন ষ্টক নাহোতে পুৰণা যিটো ৰেট আছিলে তেলৰ দাম বৃদ্ধিৰ লগে লগে তেওঁলোকে সেই তেলৰ দামৰ লগে লগে সমান্তৰালভাৱে তেওঁলোকৰ খাদ্য সামগ্ৰীৰ দাম চাউলৰ দাম বৃদ্ধি কৰি দিছে চাউলৰ নতুন দাম আহাই নাই আজি আপোনালোকে দেখিছে মিঠাতেলৰ দাম তেওঁলোকে বৃদ্ধি কৰি দিছে কণীৰ দাম তেওঁলোকে বৃদ্ধি কৰি দিছে আৰু এইবিলাক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে তেওঁ এই যে দাম বৃদ্ধিৰ কাৰণে আচলতে যিটো টাস্ক ফ'ৰ্চ গঠন কৰিছে ইতিমধ্যে বজাৰবিলাকত আপোনালোকে তেওঁ যিবিলাক আচল নিৰীক্ষণ ৰাখিবৰ কাৰণে হোলচেল প্ৰাইচ কেনেকুৱা হ'ব বজাৰত কেনেকুৱা ধৰণে সাধাৰণ মানুহৰ পৰা আচলতে অধিক দামত বস্তু বিক্ৰী কৰি আছে ব্যৱসায়ীবিলাকে সেইটো নাকি লগাবৰ কাৰণে তেওঁৰ এই টাস্ক ফ'ৰ্চটো ক'ত আছে আপোনালোকে দেখিছে নেকি কেতিয়াবা কোনো বজাৰতো তেওঁলোকে আচলতে এতিয়া অভিযান চলোৱা আমি দেখা নাই আপোনালোকেও চাগে দেখা নাই গতিকে এই মুহূৰ্তত সম্পূৰ্ণৰূপে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ মানে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰু আজিৰ দিনটোত আপোনালোকে যদি চায় আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিব যে পাৰ বেৰেল খাৰুৱা তেলৰ মূল্য আজিৰ দিনটোত $111 মানে ভাৰতীয় টকাত কিমান হ'ব এক বেৰেল মানে আপোনালোক সকলোৱে জানে 159 লিটাৰ 159 লিটাৰৰ দাম আপোনাৰ আজিৰ দিনটোত যদি চায় তেনেহ'লে ভাৰতীয় টকাত 10,751 টকা আজিৰ দিনটোত সেইটো আপোনাৰ US ডলাৰত হৈছেগৈ $111 আৰু সেইটো যদি আপুনি লিটাৰলৈ কনভাৰ্ট কৰে তেতিয়াহ'লে দেখিব আজিৰ দিনটোত আচলতে খাৰুৱা তেলৰ মূল্য বিশ্ব বজাৰত ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমাৰ ভাৰতীয় টকা দি যদি চায় তেনেহ'লে 67 টকা 61 পইচা 1 লিটাৰ পেট্ৰলৰ দাম 1 লিটাৰ খাৰুৱা তেলৰ দাম আজিৰ দিনটোত হ'ব 67 টকা 61 পইচা আৰু আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত কিয় আচলতে 102 টকাৰ পৰা 105 টকা পৰ্যন্ত হৈছে সেই কথাটো যদি আপোনালোকে চায় তেতিয়া দেখিব চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ পৰা এই ক্ৰাইচিছৰ সময়ত পাৰ লিটাৰ পেট্ৰলৰ এগেইনষ্টত টেক্স লৈছে আপোনাৰ 19 টকা 90 পইচা পাৰ লিটাৰ পেট্ৰলৰ এগেইনষ্টত 19 টকা 90 পইচা কেন্দ্ৰীয় চৰকাৰে লৈছে আৰু আমাৰ ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভ্যালু এডেড টেক্সৰ নামত আজিৰ দিনটোৰ 18 টকা 80 পইচা আচলতে আমাৰ পাৰ লিটাৰ পেট্ৰলত চাৰ্জ কৰিছে লৈছে আমাৰ পৰা টেক্স হিচাপে গতিকে সৰ্বমুঠ পেট্ৰলতে 1 লিটাৰ পেট্ৰলত আমাৰ পৰা 38 টকা 70 পইচা লৈছে কেন্দ্ৰ ৰাজ্য চৰকাৰে আৰু আপোনালোকে ডিজেলৰ ক্ষেত্ৰত যদি চাই চেন্ট্ৰেল গভৰ্ণমেণ্টে মোদী চৰকাৰে আজিৰ দিনটোত ৰাইজৰ পৰা আমাৰ যিসকলে তেল ভৰাই আমাৰ সকলোৰে পৰা পাৰ লিটাৰত 15 টকা 80 পইচা তেওঁলোকে টেক্স লয় আৰু আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে ডিজেলত পাৰ লিটাৰ 14 টকা 60 পইচা আচলতে তেওঁলোকে টেক্স লয় গতিকে সৰ্বমুঠ 30 টকা 40 পইচা পাৰ লিটাৰত আমাৰ সাধাৰণ ৰাইজৰ পৰা চৰকাৰে টেক্স সংগ্ৰহ কৰে এটো কিমান পৰ্যায়ত টেক্স লৈছে আপোনালোকে নিশ্চয় দেখা পাইছে মই এটা তুলনা কৰি দিম আপোনালোকক এই মুহূৰ্তত এটা কথা তুলনা কৰি দেখুৱাব খুজিছো যে এই যে পেট্ৰল বা খাৰুৱা তেলৰ ৰেট 2014 চনত কিমান আছিল সেই কথাটো অলপ সময় আমি পাতিব লাগিব যে 2014 চনত এই খাৰুৱা তেলৰ যিটো আপোনাৰ ৰেট সেই ৰেটটো আপোনাৰ 102 ৰ পৰা $112 পৰ্যন্ত হৈছে আজিৰ দিনটো ক্ৰাইচিছ এই একে ক্ৰাইচিছ 2014 চনতো আছিল তেলৰ একে দাম আছিল বেৰেল হিচাপত যদি চাই US ডলাৰ আপোনাৰ 102 পৰা 112 ডলাৰলৈকে সেই সময়তো আপোনাৰ খাৰুৱা তেলৰ দাম বৃদ্ধি হৈছিল কিন্তু সেই সময়ত আচলতে পেট্ৰলৰ দামটো কিমান আছিল 2014 চনত পেট্ৰলৰ দামটো 71 টকা আছিল সেই 71 টকা হওঁতে মোদীয়ে তালফাল লগাই দিছিল গুটেই ভাৰতত টাউন বিলাকত পেট্ৰল ডিপু বিলাকত তেওঁ হোৰ্ডিং লগাই দিছিল যে পেট্ৰল ডিজেলৰ অত্যধিক মূল্য বৃদ্ধিৰ পৰা যদি মানুহে বাচিব লাগে তেনেহলে মোদীক আচলতে শাসনলৈ আনিব লাগে তেওঁ চিঞৰ বাখৰ লগাইছিল কিন্তু আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখা পাইছে তেওঁ 71 টকীয়া পেট্ৰল আজিৰ দিনটোত আপোনাৰ 103 টকা পৰ্যন্ত কৰি পেলালে কিন্তু আমি এতিয়া যুদ্ধৰ কথা কওঁতে মনে মনে আছো আৰু এই গুটেই কথাবিলাক আপোনালোকে যদি চাই ভাৰতীয় টকাৰ সাংঘাতিক ধৰণে পতনৰ ফলস্বৰূপে এই ব্যৱস্থাপনাবিলাক আহিছে এই সন্মুখত ক্ৰাইচিছটো সেই কাৰণে আহিছে আপোনালোকৰ মনত পৰে নাই 2014 চনত যে মোদী ডাঙৰীয়াই যে কৈছিলে যে
$1 ইকুৱেল টু 1 ইণ্ডিয়ান ৰুপি নোট সেইটোতো খুব প্ৰচাৰ হৈছিলে যে আমেৰিকান ডলাৰৰ সমপৰ্যায়ৰ ভাৰতীয় টকা কৰিব তেওঁ আজিৰ দিনটোত তেওঁ কি কৰিলে আজিৰ দিনটোত তেওঁৰ নেতৃত্বত আচলতে কেনেকৈ ভাৰতীয় টকাৰ পতন হৈছে 14 চনৰ পৰা আপোনালোকে নিশ্চয় দেখিছে মোৰ ওচৰত সকলো তথ্য আছে দেখুৱাম আপোনালোকক দিও পঠিয়াম যে আজিৰ দিনটোত ভাৰতীয় টকাৰ ৰেটটো US ডলাৰৰ লগত $1 আপোনাৰ 96.86 মানে 96 টকা 86 পইচা দিলে এটা ডলাৰ এটা আমি পাওঁ গতিকে এই পৰ্যায়ত যেতিয়া আমাৰ ভাৰতীয় টকাৰ মূল্যটো পতন হ'ব তেতিয়াহ'লে মূল্য বৃদ্ধিটো আৰু বেছিকৈ আমাক আচলতে গ্ৰাস কৰি পেলাব আপোনালোকে জানে যে এই ডিজেল পেট্ৰলৰ দাম বৃদ্ধিৰ লগে লগে আমাৰ অন্যান্য সামগ্ৰীবিলাকৰ দাম বৃদ্ধি হ'ব কাৰণ সেই যিবিলাক সামগ্ৰীবিলাক ডিজেল পেট্ৰল চালিত বাহনেদি আপোনাৰ ৰাজ্যবিলাকলৈ আহিব গতিকে সেই কথা বতৰাবিলাক আহিছে আজি তেওঁ এটা কথা কৈ আছে গোল কিনিব নালাগে বুলি কেলে কৈছে বাৰু সোণ কেলে কিনিব নালাগে সোণ কিনিব নলগীয়া কথাটো হৈছে যে আমাৰ মানে বাহিৰত যাতে সোণ আপোনালোকে জানে যে 80% আমি বাহিৰৰ পৰা ক্ৰয় কৰিব লাগে গতিকে সোণখিনি যাতে কিনোতে আমি বিদেশী মুদ্ৰা যেহেতু বাহিৰত আমাৰ টকাটো খৰচ নহয় আমাৰ টকা ভাৰততে ব্যৱহাৰ হ'ব লাগে তেনেকুৱা এটা কথা তেওঁ ক'বলৈ আহিছে কিন্তু এটা কথা জানে আপোনালোকে প্ৰায় 50 লাখ সোণৰ ব্যৱসায়ী আছে অসমত প্ৰায় 50 লাখ সোণৰ ব্যৱসায়ীৰ অৱস্থাটো কি হ'ব সেই কথাটোতো আমি চাব লাগিব কামটো কি হ'ব লাগিছিলে আচলতে মোদী বিশ্বগুৰু হয় আমি মেইন কথাত যোৱাই নাই অসমৰ ৰাইজ ভাৰতৰ ৰাইজ মোদী বিশ্বগুৰু হয় আজি বিজেপিৰ ফালৰ পৰা মোদীক বিশ্বগুৰু বুলি কৈ থাকে আজি আপোনালোকে দেখিছে পৃথিৱীৰ বোলে 4 নম্বৰ স্থানত আমাৰ আচলতে গ্ৰোথ হৈছে বুলি কৈছে আৰু তেওঁ বোলে বিশ্বগুৰু তেওঁৰ প্ৰভাৱ গোটেই বিশ্বত বিদ্যমান আজিৰ দিনটোত আপোনালোকে ইজৰাইল আৰু ইৰানৰ যুদ্ধৰ ক্ষেত্ৰত তেওঁ কিয় সেই প্ৰভাৱ খটাব পৰা নাই কিয় সেই যুদ্ধ বন্ধ কৰিব পৰা নাই আমেৰিকাৰ ভয়ত আমাৰ এই মোদী ডাঙৰীয়া সদায় আচলতে কপি থাকে এনেকুৱাই হৈছে আমি দেখিছোঁ মাজতে আপোনাৰ এই যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে তেল ক'ৰ পৰা আনিব সেই সম্পৰ্কে চৰ্চা হৈছিলে আৰু আপোনাৰ যেতিয়া কম দামত খাৰুৱা তেল ৰাছিয়াৰ পৰা অনাৰ এটা কথা বতৰা চলিছিলে সেইটো ৰেষ্ট্ৰিকশ্যন লগাই দিলে ডনাল্ড ট্ৰাম্পে আৰু মোদীৰ মুখ বন্ধ তেওঁৰ কোনো মাতবোল নাই সস্তাত পাবলগীয়া পেট্ৰল ডিজেল আমি এতিয়া নাপাওঁ আপোনালোকে দেখিছে সেই কথা গতিকে এই ক্ৰাইচিছটো দূৰ কৰাৰ ক্ষেত্ৰত মোদীয়ে যদিও আপোনাৰ বিশ্ব ভ্ৰমণ কৰি আছে আমি তাৰ ফলাফল একো পোৱা নাই আৰু আপোনালোকক আৰু এটা কথা কওঁ যে এতিয়া যে কৈছে যুদ্ধৰ কাৰণে আমাৰ পেট্ৰল ডিজেলৰ দামটো আচলতে বাঢ়িছে বুলি যে কৈছে আপোনালোকে নিশ্চয় গুৱাহাটীত থকা মানুহ আজি 96 টকা এবছৰ ধৰি 96 টকা পেট্ৰল হৈ আছে গুৱাহাটীত হয় না নহয় যুদ্ধ আছিলে নাই তেতিয়া যুদ্ধ আছিলে না নাই সেই প্ৰশ্নবিলাক আমি উত্থাপন কৰিছোঁ 100 টকাও অলপ দিনৰ আগতে পাৰ কৰিছিলে আকৌ এতিয়া সেইটো ৰেকৰ্ড ব্ৰেক কৰি এতিয়া 103 105 টকা পৰ্যন্ত হৈছে যুদ্ধ নাথাকোতেও কিন্তু আপোনাৰ খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈছিলে আৰু পানীৰ দৰত যেতিয়া খাৰুৱা তেলৰ মূল্য হৈছিলে তেতিয়াও আমাৰ ইয়াত সাংঘাতিক ধৰণে প্ৰতিদিনে আপোনাৰ খাৰুৱা তেলৰ ডিজেল পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছিলে মানে এক কথাত ক'বলৈ গ'লে এই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে আৰু তেওঁ সদায় ৰাইজক ব্লেকমেইল কৰি থাকে দাম বাঢ়িলে কেতিয়াবা ক'ব যে মিঠাতেল কমকৈ খাব মিঠাতেলো নাখাব বুলিয়ে কৈ দিব তেওঁ আৰু কেতিয়াবা ক'ব পেট্ৰল ডিজেলৰ দাম বাঢ়িলে তেওঁ ইলেক্ট্ৰিক বাহন চলাব লাগে পেট্ৰল ডিজেলটো ব্যৱহাৰটো কৰিব নালাগে বুলি ক'ব ঔষধৰ দাম বৃদ্ধি হ'লে তেওঁ ঔষধ নাখাবলৈ ক'ব আৰু মানুহ মৰিবলৈ ক'ব নেকি সেইটো পৰিৱেশে আহিছে এতিয়া মানে বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তেওঁ যে ব্যৰ্থ এই কথাবিলাকে প্ৰমাণ কৰে নে নাই আপোনালোকে বিবেচনা কৰি চাব গতিকে কোনো কাৰণতে আচলতে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ কাৰণে আচলতে বন্ধু নহয় তেওঁ শত্ৰুত পৰিণত হৈছে যে ৱৰ্ল্ড লাৰ্জেষ্ট ইকনমিৰ কথাটো যে কৈ আছে সেইটো কথা মানে তেওঁৰ এজেণ্ডাটো হৈছে আমাৰ ৰাইজৰ লগত নাই মানে এই পৃথিৱীত এই দুজন মানুহ আদানী আৰু আম্বানী এই মানুহ দুজনক ধনী কৰিব লাগে তেওঁলোকৰ টকাটোকে ৰাইজৰ টকা বুলি দেখুৱাই পেলাই সেই ইকনমিটো তেওঁলোকে দেখুৱাই আছে দেখি গম পাইছে নাই আপোনালোকে তেওঁলোকক ধনী কৰি গৈ আছে সাধাৰণ ৰাইজ দুখীয়া হৈ গৈ আছে আৰু সেই তেওঁলোকৰ যে টকা বাঢ়িছে সেইটোকে আমাৰ ভাৰতৰ ৰাইজৰ ডেভেলপমেণ্ট বুলি তেওঁ দেখুৱাই আছে সেইটো কেতিয়াও আচলতে সমৰ্থনযোগ্য নহয় বাকি কথাখিনি আমাৰ ছাত্ৰ মুক্তি সভাপতি পাপু দত্তই আপোনালোকৰ সন্মুখত ক'ব শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল মূলতঃ গোটেই কথাখিনি আপোনালোকৰ আগত প্ৰকাশ পাইছে কিন্তু আমি দুটামান কথা ক'ব বিচাৰিছোঁ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা যে আমি দেখিবলৈ পাইছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া অসমৰ বিভিন্ন গাঁওসমূহত চহৰসমূহত নগৰসমূহত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাই আছিল তেতিয়া তেওঁ মিঠাতেল ৰাইজক ফ্ৰীকৈ খুৱাম বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সেইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া ইউ টাৰ্ণ মাৰি
ৰাইজক মিঠাতেল কমকৈ খাবলৈ আহ্বান জনোৱাটোৱে আচলতে এটা হাস্যকৰ বিষয়। দ্বিতীয় কথাটো হ'ল যে এই মূল্যবৃদ্ধিয়ে আচলতে ছাত্ৰ সমাজক ছাত্ৰ ছাত্ৰীসকলকো ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে। আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভাড়াঘৰৰ ৰেণ্টে দিব, নে তেওঁলোকে গেছৰ চিলিণ্ডাৰ এটা ক্ৰয় কৰিব, নে শাক পাচলি বা খাদ্য সামগ্ৰীৰে তেওঁলোকৰ জীৱন প্ৰণালীটো আগবঢ়াই নিব, আৰু এইফালে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়েও কিন্তু ব্যাপকভাৱে ক্ষতি কৰিছে। গতিকে সেইবাবে আমি ক'ব বিচাৰিছোঁ যে এই চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ কৰাৰ ৭২ ঘণ্টাৰ পাছতেই অসমত ব্যাপক হাৰত মূল্য বৃদ্ধি হৈছে, আৰু এই মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক, অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলকো ব্যাপকভাৱে এটা খেলি মেলিলে, ব্যাপক এটা মাধমাৰলৈ এই চৰকাৰখনে লৈ গৈছে। গতিকে সেইবাবে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে ২১ তাৰিখৰ পৰা গুৱাহাটীত যিহেতু বিধানসভাৰ অধিৱেশন আছে, আৰু এই অধিৱেশন সময়ছোৱাত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম, মূল্য বৃদ্ধিৰ বিৰুদ্ধে ব্যাপক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম, আৰু এই মূল্য বৃদ্ধিৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে, এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে এই যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি টাস্ক ফ'ৰ্চ গঠন কৰিছে, আজি দেখিবলৈ পাইছোঁ যে আমি যিবিলাক হ'লচেলাৰ আছে, যিবিলাক ডাঙৰ হ'লচেলাৰ আছে, তেওঁলোকে এটা মনোপলি বিজনেছ আৰম্ভ কৰিছে। এই হ'লচেলাৰসকলে ব্যাপকভাৱে মূল্য বৃদ্ধি কৰাত আজি ৰিটেইলাৰসকলে সেই মূল্যতে তেওঁলোকে গ্ৰাহকসকলক দিবলগীয়া হৈছে। গতিকে এই ক্ষেত্ৰত যাতে আমাৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ গ্ৰহণ কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ, অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ প্ৰস্তুত থাকিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।